নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ভাৰত চৰকাৰৰ শিক্ষা বিভাগে ভাৰতবৰ্ষৰ বিদ্যালয়বিলাকৰ মাজত অৰ্থাৎ ভাৰতবৰ্ষৰ বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ যাতে ক্ৰিয়েটিভিটিটো বঢ়াই তুলিব পাৰি তাৰ কাৰণে এটি নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সেই কাৰ্যসূচীটোৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম আৰু লগতে কাৰ্যসূচীটো কেনেধৰণে ৰূপায়ণ কৰিব লাগিব, কি কৰিব লাগিব এই আটাইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম। ভাৰত চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ আৰম্ভ কৰিবলৈ ওলোৱা এই কাৰ্যসূচীটোৰ নাম হৈছে ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট। ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ ক্ৰিয়েটিভ ৰাইটিং তেওঁলোকে কেনেকুৱা ধৰণে লিখিব পাৰে তাৰ ওপৰত এই কাৰ্যসূচীটো আৰম্ভ কৰিছে। এটা কাৰ্যসূচীটো আৰম্ভ কৰাৰ মেইন উদ্দেশ্য হ'ল যিসকল ধৰ্মগুৰু আছে ধৰ্মগুৰুসকলৰ নৱমতম ধৰ্মগুৰুজনৰ নাম হৈছে টেগ বাহাদুৰ। এই টেগ বাহাদুৰৰ জন্ম জয়ন্তী উপলক্ষে ভাৰতবৰ্ষৰ শিক্ষা বিভাগে এই কাৰ্যসূচীটো আৰম্ভ কৰিছে। কাৰ্যসূচীটোৰ নাম হৈছে ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট। এতিয়া এই যিটো ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট এইটো বিদ্যালয় পৰ্যায়ত, ব্লক পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব। আৰু কেনেকুৱা ধৰণে এই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব আৰু তাৰ থিমবিলাক কেনেকুৱা ধৰণে থাকিব এই গোটেইখিনি কথা আজি মই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত উপকৃত হোৱা বুলি ভাবিলে, ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল বুলি ভাবিলে আপোনালোকে অনুগ্ৰহ কৰি আগলৈকে ফৰৱাৰ্ড কৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল, ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা 28 মে 2021 তাৰিখে এখন লেটাৰ আহিছিল। এইখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, শাশ্বতী ভৱন, নিউ দিল্লী, ডেটেড 28 মে 2021। এই লেটাৰখন কালৈকে পঠোৱা হৈছিল? টু দি স্কুল এডুকেশ্যনেল ছেক্ৰেটৰিজ অফ অল ষ্টেট এণ্ড ইউটিজ, অৰ্থাৎ প্ৰত্যেকখন জিলাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এডুকেশ্যনেল ছেক্ৰেটৰীসকলৰ কাৰণে লক্ষ্যে এই চিঠিখন পঠোৱা হৈছিল। এতিয়া চিঠিখনৰ বিষয়বস্তুটো কি আছিল আপোনালোকে চাওক। ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট for collaborating the birth anniversary of Guru Tegh Bahadur during 1st May 2021 to February 2022। অৰ্থাৎ গুৰু টেগ বাহাদুৰৰ জন্ম জয়ন্তী উপলক্ষে 2021 চনৰ মে মাহৰ পৰা 2022 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট অনুষ্ঠিত কৰা হ'ব। তাৰ পিছত কথাখিনি চাওক। Sir, Madam, I am directed to refer to this ministry's letter of event number dated Imanno copy enclosed on the subject mentioned above and to say that a Google tracker has been created by the ministry to monitor the progress of the action taken in the matter regularly. All the state and UTs are required to regularly update the status of action taken by them for organizing the creative writing contest for collaborating the birth anniversary of Guru Tegh Bahadur during 1st May 2021 to February 2022 in the Google tracker. The link of the Google tracker is mentioned below for tracking the appropriate action. অৰ্থাৎ কি কোৱা হৈছে যে এই টেগ বাহাদুৰৰ জন্ম জয়ন্তী উপলক্ষে যিটো ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট অনুষ্ঠিত কৰা হ'ব আৰু এই অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে যিবিলাক কাৰ্যসূচী কৰা হ'ব সেইবিলাক তলৰ এটা লিংক আছে। এই লিংকত প্ৰত্যেকখন ৰাজ্য আৰু প্ৰত্যেকখন কেন্দ্ৰীয় শাসিতই নিয়মিতভাৱে আপলোড কৰিব লাগিব আৰু তাৰ জৰিয়তে যিখিনি কাৰ্যসূচী প্ৰগ্ৰেছখিনি মানে মনিটৰ কৰা হ'ব। গতিকে তলত গুগল লিংকটো দি দিছে। এই লিংকত কি কৰিব লাগিব, ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে যিবিলাক কাৰ্যসূচী কৰা হৈছে এই ক্ৰিয়েটিভ ৰাইটিং থিংকিঙৰ লগত সম্পৰ্কিত সকলোবিলাক ইয়াতে উল্লেখ কৰিব লাগিব। গতিকে এইখন আছিল
কেন্দ্ৰীয় চৰকাৰৰ চিঠিখন আহিছিল কিমান তাৰিখে 28 মে 2021 তাৰিখে আৰু এই চিঠিখনৰ আলাম লৈ আমাৰ ৰাজ্য চৰকাৰে প্ৰত্যেকখন জিলালৈকে চিঠি লিখিছে হৈছে অফিচ অফ মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা অহা চিঠি আৰু চিঠিখন আহিছে 16/9/2021 তাৰিখে চিঠিখন পঠাইছে ধ্ৰুৱজ্যোতি দাস এছিএছ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম আৰু কালৈকে পঠোৱা হৈছে টু দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট এটা সাবজেক্টটো কি ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট ফৰ কোলাবৰেশ্যন অফ বাৰ্থ এনিভাৰ্চাৰী অফ গুৰু টেগ বাহাদুৰ সেই চিঠিখনৰ যিটো সাবজেক্ট আছিল সেইটো ইয়াতে দিয়া হৈছে ইয়াতে কি কৰা হৈছে চাওক ছাৰ মেডাম with reference to the subject cited above please find here with the letter of Ministry of Education goal has organized creative writing contest for collaboration of birth anniversary of Guru Tegh Bahadur in this regard you are requested to instruct school to participate in essay competition on Guru Tegh Bahadur his teaching of লাইফ অৰ্থাৎ কি কোৱা হৈছে ৰাজ্যবিলাকলৈকে জিলাবিলাকলৈকে পৰামৰ্শ দিয়া হৈছে আৰু জিলাবিলাকক কোৱা হৈছে যে কি আপোনালোকৰ সংশ্লিষ্ট বিদ্যালয়সমূহক পৰামৰ্শ দিয়ক তেওঁলোকে যাতে কি কৰে গুৰু টেগ বাহাদুৰৰ জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্টত অংশগ্ৰহণ কৰে ইউ আৰ ৰিকুৱেষ্টেড টু ইনষ্ট্ৰাক্ট স্কুল টু পাৰ্টিচিপেট ইন দি কম্পিটিশ্যন অৰ্থাৎ এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবৰ কাৰণে কি কৰা হৈছে মানে পৰামৰ্শ দিবৰ কাৰণে দিয়া হৈছে এতিয়া এই যিটো কাৰ্যসূচীটো কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে কোনে অনুষ্ঠিত কৰিব তাক লৈ এখন বিশদ গাইডলাইন ইয়াৰ লগত গাঁঠি দিয়া হৈছে সেই বিষয়ে আমি এতিয়া আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম তাৰ বাইদেউসকল এইখন হৈছে ভাৰত চৰকাৰৰ তৰফৰ শিক্ষা বিভাগৰ তৰফৰ পৰা অহা এই ডিটেইল গাইডলাইন বা এই সম্পূৰ্ণ টাইম টেবুল কেনেকুৱা ধৰণে কাৰ্যসূচীটো অনুষ্ঠিত কৰা হ'ব ইয়াতে চাওক এতিয়া বাকীখিনি কোৱা নাই I am directed to say that it has been decided to organize creative writing contest for collaborating the birth anniversary of Guru Tegh Bahadur at 5 levels that is school, block, district, state and national level during 1st May 2021 to February 2022. 2021 চনৰ মে মাহৰ পৰা 2022 চনৰ ফেব্ৰুৱাৰী মাহলৈকে গুৰু টেগ বাহাদুৰৰ জন্মজয়ন্তী উপলক্ষে কি কৰা হ'ব 5টা পৰ্যায়ত অৰ্থাৎ বিদ্যালয় ব্লক ডিষ্ট্ৰিক্ট ৰাজ্য আৰু ৰাষ্ট্ৰ এই 5টা পৰ্যায়ত এই প্ৰতিযোগিতাটো অনুষ্ঠিত কৰা হ'ব দি কণ্টেষ্ট উইল বি অৰ্গেনাইজ বাই দি ষ্টেট UTs এট 4 level in the state UTs that is school block district and state ৰাজ্যবিলাকলৈকে 4টা লেভেল থাকিল For the children of class 6 to 12, the top 20 winner from each state UT will participate at the national level contest, which will be organized by the National Council of Educational Research Training NCERT through MyGov platform. এতিয়া ৰাজ্যবিলাকে কি কৰিব 4টা পৰ্যায়ৰ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব স্কুল পৰ্যায়ত ব্লক পৰ্যায়ত জিলা পৰ্যায়ত আৰু ৰাজ্য পৰ্যায়ত আৰু ৰাজ্যিক প্ৰত্যেকখন ৰাজ্যৰ পৰা 200 জনকৈ ছাত্ৰ ছাত্ৰীয়ে নেশ্যনেল পৰ্যায়ত অংশগ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব আৰু এই নেশ্যনেল পৰ্যায়ত যি 200 জনকৈ ছাত্ৰ ছাত্ৰী যাব তেওঁলোকৰ যিটো প্ৰতিযোগিতাটো অনুষ্ঠিত কৰিব NCERT আৰু NCERT MyGov অসম চৰকাৰৰ যি MyGov প্লেটফৰ্ম আছে এই MyGov প্লেটফৰ্মৰ জৰিয়তে প্ৰতিযোগিতাটো অনুষ্ঠিত কৰিব আৰু সকলোকে ইয়াতে এই থাকিব আৰু বিভিন্ন ধৰণৰ পুৰস্কাৰ ব্যৱস্থা থাকিব এটা চাওক স্কুল লেভেল কেতিয়া অনুষ্ঠিত হ'ব স্কুল লেভেলৰ এক্টিভিটিটো কি আপোনালোকে চাই লওক লাইফ এণ্ড হিষ্টৰিক পাৰ্সপেক্টিভ অফ গুৰু টেগ বাহাদুৰ to be integrated in the classroom transaction through creative writing, creative presentation, a portfolio activity, role play, etc. অৰ্থাৎ এই যিটো স্কুল লেভেলত অনুষ্ঠিত হ'ব এইটো এই মানে যিটো কাৰ্যসূচীটো গুৰু টেগ বাহাদুৰৰ যি এই মানে বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক বিভিন্ন ধৰণৰ
ক্ৰিয়েটিভ ৰাইটিঙৰ জৰিয়তে হওক, ক্ৰিয়েটিভ প্ৰেজেণ্টেশ্যনৰ জৰিয়তে হওক, বিভিন্ন ধৰণৰ প্ৰেজেণ্টেশ্যনৰ জৰিয়তে হওক, তাৰপিছত বিভিন্ন ধৰণৰ ৰোল প্লে মানে ধৰা হ'ল নাটক জাতীয় তেনেকুৱা ধৰণে হওক, ৰোল প্লে নিজে ৰোল কৰা, সেইবিলাকৰ জৰিয়তে মানে বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হ'ব। আৰু অনুষ্ঠিত হ'ব 1 মে 2021 পৰা 31 আগষ্ট 2021লৈকে। 1 মে 2021 পৰা 31 আগষ্ট 2021লৈকে। কিন্তু লেটাৰখন আহোঁতে দেৰি হৈছে, যিহেতু এতিয়া আগষ্ট মাহটো পাৰ হৈ গৈছে, নিশ্চয় এতিয়া এই পিছৰভাৱে এই প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ব। বা এনেকুৱা হ'ব পাৰে অসম চৰকাৰে জিলাসমূহলৈকে এই লেটাৰখন পঠোৱাত দেৰি কৰিছে, আন জিলাবিলাকত হয়তো এই অনুষ্ঠানটো ইতিমধ্যে ৰাজ্যিক এই স্কুল পৰ্যায়তো অনুষ্ঠিত হৈ গ'ল, এনেকুৱা হ'ব পাৰে। তাৰপিছত ৰেছপনচিবিলিটি কাৰ থাকিব? ষ্টেট স্কুল এডুকেশ্যন ছেক্ৰেটাৰিজ, SCRT, CRC, BRC এণ্ড স্কুল, সেইবিলাকৰ দায়িত্ব থাকিব। তাৰপিছত ব্লক লেভেলত যিটো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব সেইটো হ'ব অনলাইন/অফলাইন। অনলাইনো হ'ব পাৰে বা অফলাইনো হ'ব পাৰে। ক্ৰিয়েটিভ ৰাইটিং, ক্ৰিয়েটিভ কমিউনিকেশ্যন কণ্টেষ্ট। The topics will be given by SCRT related to the life and times of Guru Tegh Bahadur. Guru Tegh Bahadurৰ জীৱন সম্পৰ্কীয় টপিক কোনে দিব? SCRT দিব। এতিয়া যেহেতু ছেপ্টেম্বৰ মাহ চলি আছে, এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব 1 ছেপ্টেম্বৰ 2021 পৰা 30 ছেপ্টেম্বৰলৈ। আজি এইটো 16 তাৰিখ। নিশ্চয় এতিয়া এই প্ৰতিযোগিতাটো বা এইটো অনুষ্ঠিত কৰিবৰ কাৰণে যিহেতু লেটাৰখন আহিছে, এতিয়া জিলাবিলাকে ব্যৱস্থা গ্ৰহণ কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট পৰ্যায়ত যিটো অনুষ্ঠিত হ'ব, অনলাইন হ'ব বা অফলাইন হ'ব। ক্ৰিয়েটিভ ৰাইটিং / ক্ৰিয়েটিভ কমিউনিকেশ্যন কণ্টেষ্ট। দি টপিক্স উইল বি গিভেন বাই SCRT ৰিলেটেড টু লাইফ এণ্ড টাইমছ অফ গুৰু টেগ বাহাদুৰ। ইয়াৰ টপিকটো কোনে দিব? SCRTয়ে দিব। আৰু গুৰু টেগ বাহাদুৰৰ জীৱন আৰু তেখেতৰ সময় কেনেধৰণে কি আছিল সেইবিলাকৰ ওপৰত টপিকটো হ'ব। আৰু এই প্ৰতিযোগিতাটো ডিষ্ট্ৰিক্ট লেভেলত অনুষ্ঠিত হ'ব 1 অক্টোবৰ 2021 পৰা 31 অক্টোবৰ 2021লৈকে। প্ৰথমতে স্কুল হ'ল, তাৰপিছত ব্লক হ'ল, তাৰপিছত ডিষ্ট্ৰিক্ট হ'ল। ইয়াত চাওক আপোনালোকে অনলাইন/অফলাইন ক্ৰিয়েটিভ ৰাইটিং, ক্ৰিয়েটিভ কমিউনিকেশ্যন কণ্টেষ্ট। দি টপিক উইল বি গিভেন বাই দি SCRT ৰিলেটেড টু লাইফ এণ্ড টাইমছ অফ গুৰু টেগ বাহাদুৰ। ইয়াৰ টপিকটো SCRTয়ে দিব। আৰু জিলা পৰ্যায়ত যিটো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, ক্ৰিয়েটিভ ৰাইটিঙৰ যিটো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, সেইটো অনুষ্ঠিত হ'ব 1 নৱেম্বৰ 2021 পৰা 31 ডিচেম্বৰ 2021লৈকে। 2 মাহৰ ভিতৰত অনুষ্ঠিত হ'ব। তাৰপিছত এই প্ৰতিযোগিতাখিনি অনুষ্ঠিত হোৱাৰ পিছত 200জন ছাত্ৰ ছাত্ৰীক কি কৰা হ'ব? এখন ৰাজ্যৰ পৰা বাছনি কৰা হ'ব। বাছনি কৰি তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰণে পঠোৱা হ'ব। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, NCERT is in consultant with the Ministry of Culture will identify 5/20 topics for the creative writing contest on MyGov platform and arrange it in collaboration with SCRT's joint certification of all participants will be generated on MyGov platform, and NCERT will declare national level award for the top winner in each of the 5 to 15 topics related to the Guru Tegh Bahadur. এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, এই প্ৰতিযোগিতাটোৰ বাবে NCERTয়ে কি কৰিব? বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি 15টা টপিক এটা বাছি উলিয়াব। আৰু এই যি 15টা টপিক বাছি উলিয়াব, এই 15টা টপিকৰ ওপৰত প্ৰতিযোগিতা হ'ব। আৰু তাৰ পৰা টপ উইনাৰ বাছি উলিয়াব। আৰু এই যিটো প্ৰতিযোগিতা এইটো MyGov প্লেটফৰ্মৰ জৰিয়তে হ'ব। প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ব 1 জানুৱাৰী 2021 পৰা 28 ফেব্ৰুৱাৰী 2021লৈকে। 2 মাহৰ ভিতৰত অনুষ্ঠিত হ'ব। তাৰপিছত ৰিজাল্ট দিয়া হ'ব। গতিকে এনেকুৱা ধৰণে 5টা পৰ্যায়ত এই ক্ৰিয়েটিভ ৰাইটিং কণ্টেষ্ট প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিযোগিতাটো অনুষ্ঠিত কৰা হৈছে গুৰু টেগ বাহাদুৰৰ জন্ম জয়ন্তী উপলক্ষে। তাৰপিছত চাওক, the state/UT will generate the participation certificates for all the participants at the block, district and state level. Similarly, school will give participation certificate for all the students participating at school level. এতিয়া কি কৰিব? ৰাজ্যই কি কৰিব? ৰাজ্যিক পৰ্যায়ত, জিলা পৰ্যায়ত আৰু ব্লক পৰ্যায়ত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব তেওঁলোকক এখন চাৰ্টিফিকেট দিব। আৰু বিদ্যালয়ে কি কৰিব?
বিদ্যালয় পৰ্যায়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকক এখন চাৰ্টিফিকেট দিব you are therefore requested kindly to take immediate appropriate action to organize the aforesaid contest in all your school blocks districts and state UTs and select nominate the top 20 winner from your respective state UTs to participate in the national level নেশ্যনেল লেভেলৰ কাৰণে 200জন ছাত্ৰ ছাত্ৰী বাছনি কৰিব দিছে গতিকে এইটো আছিল কথা বৰ ভাল খবৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীক উৎসাহ দিব ছাত্ৰ ছাত্ৰীয়ে যিবিলাক তেওঁলোকৰ মানে চিন্তা ভাৱনা আছে সেইবিলাক সমাজৰ আগত দাঙি ধৰিব পাৰিব কোনোবা এজন বিশেষ ব্যক্তিৰ জীৱনী বিষয়ে জানিব পৰা যাব গতিকে এই যিটো কাৰ্যসূচী ক্ৰিয়েটিভ ৰাইটিঙৰ এই মানে যিটো কাৰ্যসূচী এইটো যাতে সকলোমে পাৰ হৈ যায় তাৰ বাবে আশা কৰিছোঁ প্ৰত্যেকখন বিদ্যালয়ে যাতে ইয়াত অংশগ্ৰহণ কৰে ইয়াত অংশগ্ৰহণ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6ৰ পৰা ক্লাছ 12ৰ ভিতৰত হ'ব লাগে গতিকে আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিছোঁ